তীব্ৰ বিতৰ্কত বকুৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেনৰ অভিযোগ। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। কংগ্ৰেছৰ সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে জয়নাল আবেদিনক। এই গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতেই শুকুৰবাৰে আবেলি বিধায়িকা নন্দিতা দাসে নগৰবেৰা ইন্দিৰা ভৱনত কৰ্মী সমৰ্থকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট কেন্দ্ৰিক বিভিন্ন ধৰণৰ বিতৰ্ক। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতো আন এক বিতৰ্ক। এইবাৰ নন্দিতা দাস, বিধায়িকা নন্দিতা দাস এই বিতৰ্কৰ মাজত সোমাই পৰিছে। পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। ভাইৰেল হোৱা সেই অডিঅ' ক্লিপ, সেই বিস্ফোৰক অডিঅ' ক্লিপ এই মুহূৰ্তত আগবঢ়াইছো, শুনক। ঘূৰি আছে নেকি? মই বোলো আমি হেকেৰা পাইছো, যদি আকৌ আমি তাৰমানে দাদাক থৈ পিনে হেৰিত আহিম, হেকেৰাৰ ফালে আহিম বোলো, আহা যদি আহিব পাৰিলে হয়। নহয়, মই এওঁৰ লগতে আছো অলপ, আৰু একলাই আছে না। তাৰমানে গম পালো হা, বাইদেউ তাৰমানে বিজেপিৰ পৰা প্ৰায় 11 লাখ টকা লৈছে বোলে হা। বাপৰে বা, দেখিছা? মই কৈছো নহয়, সেইকাৰণে তাই টিকট দিয়া নাই। নকব কথাটো, এইহে গম পালো। মইতো তোমাক আগতে সন্দেহ কৰিছো, কৈছোৱে তোমালোকক। তে যেনিবা এইখিনি লৈহে আমাৰ টিকেটটো দিয়া নাই হা। এই কথাটো এইহে গম পাই আছো লাহে লাহে, বুজিছে? গতিকে যেনিবা বাইদেউ নকব আৰু কথাটো, মণ্ডলক ফোন কৰিছিল। মই একেবাৰে হেণ্ডছ ফ্ৰী কৰি দি শুনালো, বাইদেৱে ফোন কৰিছে মণ্ডলক, কি কৰি আছে? সি আৰু ক'লে বোলে আমি 10 নম্বৰ ৱাৰ্ডত তেনেকে ঘূৰি আছো আৰু কি কয়, জিলা পৰিষদৰ কি হৈ আছে কি MLA খুজিছে। সি আৰু ক'লে বোলে যে জিলা পৰিষদটো এনে বাইদেউ এনে 2 দিন মান ফোন চোন কৰিছে আৰু বৰ্তমানতো কোনো হেৰি দেখা নাই আৰু সেই মানুহখিনি ক'ত ভোট দিব। মণ্ডল ক'লে বোলে যে বাইদেউ এতিয়া আমি ভোট মানে কংগ্ৰেছৰ প্ৰচাৰ কৰি আছো, যিখিনি গম পালো আমাৰ মাইনৰিটি ভোট খিনি কিন্তু হিমাদ্ৰীক দিব আৰু পিছত যেনিবা কৈ আছে কি হিমাদ্ৰী ভোট পাব নেকি? যিমানে যি নহওক আমাৰ ভোট দি বাইদেউক জিকাব লাগিব। তাৰ পইচা এতিয়া তাইক খাতিৰ কৰি থাকি কিবা লাভ আছে নেকি? তাই খবৰে নলয় তোমালোকৰ। চেছে দেখোন দিন আৰু কেইমাহ আছে, হয় নহয়? তাকে আজি গম পালো, পিছত সি নকব আপুনি চৰাটো নাজানা, এইখিনিত লেনদেন হৈছে আৰু কি। মনে মনে ভাবি আছো, ঠিকে আছে তেনেহলে সেই হিচাপেতো প্ৰহ্লাদে আমাৰ গাঁৱত সেইকাৰণে পোষ্টাৰ চোষ্টাৰ একো নালাগায় বা মানুহক খবৰো নলয়, সি মানে জিকি আছে। সেইকাৰণে যে আপোনাক যে কৈছিল কথাটো 50,000 নিদিয়ে, অমুক নিদিয়ে, সেই গান এইটোৱে। বুজিছে? সি পইচাই দিছে তাৰমানে। আগতে কৈছো তোমালোকক না। এতিয়া ভাই আমাৰ হ'ল চাৰিওফালে বিপদ, বুজিছে না? আমিতো এতিয়া এইটোও ক'ব নোৱাৰো বোলে বাইদেউ পইচা লৈ টিকেট দিছে, আমিতো ক'ব নোৱাৰো না। তাৰমানে এই খবৰটোতো যাবই বোলে, জয়নালে সেই মিটিঙত আনি কিনে কংগ্ৰেছৰ মিটিঙত এনেকে কথাগিলান কৈ আছে। কিন্তু উপায় নাই আৰু, তেতিয়া মই যি স্বীকাৰ কৰিব লাগে কৰিম আৰু। মই আজি সেই বাইদেউৰ কথাটো গম পালো না। সেইটো গম যদি পালাই, সেই তাই খাতিৰ কৰি থাকি কিবা লাভ আছে? বিক্ৰী কৰিছে, তোমালোকে আৰু কিয় খাতিৰ কৰি আছা? মই যে আপোনাক এইখিনি কথা কলো, এইটো আৰু যাতে মণ্ডল নাজানে হা। হেণ্ডছ ফ্ৰী কৰি দি দুইজনে আছিলো, এই কথাখিনি গম পালো আৰু। এগৰাকী আমাৰ দলৰে কৰ্মী জয়নাল বুলি, তেওঁৰ আৰু লগতে এই চমৰীয়া নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ যিগৰাকী মানে নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোকৰ মাজত এটা কথোপকথন, কনভাৰচেশ্যন, টেলিফোনিক বাৰ্তা। সেই বাৰ্তাটো আমি এটা অডিঅ' দেখা পালোঁ সংবাদ মাধ্যমত, আৰু যিটোত
তেওঁলোকৰ মাজত মানে মোৰ নামটো উল্লেখ কৰি বহুত টকা পইচা লৈ ইয়াতে আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেটটো দিয়া নাই বুলি এটা কথা তেওঁলোকৰ মাজত আলোচনা হৈছে, যিটো শুনি বা দেখি মই অত্যন্ত দুখ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মোক তেওঁলোকে এই কথাটো তেওঁলোকেও শুনিছে, শুনি অৱগত কৰাইছে। আৰু যিহেতু এটা বিষয় উত্থাপন হৈছে, আমাৰ দলৰ কৰ্মী এই ক্ষেত্ৰত জড়িত, সেইকাৰণে আমি আজি বহুত বিষয়বিলাক আমি এখন ইয়াতে আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিলোঁ। আৰু এই সভাত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা হ'ল, ক'ত কেনেকৈ কথাটো উত্থাপন হ'ল এই কথাটো আলোচনা হ'ল। আৰু লগতে আমি যিজন জয়নাল হক, যিজন ব্যক্তি যাৰ কনভাৰ্চেশ্যনত মোৰ নামটো ওলাইছে, তেখেতক ইয়াতে মাতা হৈছিলে মিটিঙত। তেখেত আমাৰ দলীয় এজন কৰ্মী, কিন্তু আজিৰ মিটিঙত তেখেত নাহিলে। আৰু যাৰ দ্বাৰা আমি সকলোৱে সন্দেহ কৰিছোঁ মানুহজনৰ ওপৰত যে তেওঁ নিশ্চয়কৈ কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কাৰোবাৰ দ্বাৰা টকা লেনদেন কৰি বা বিৰোধী বিজেপিৰ পৰা কিবা এটা পৰিচিত হৈ তেওঁ নিশ্চয়কৈ এটা সাংঘাতিক ডাঙৰ অপৰাধ কৰিছে। মোৰ বিৰুদ্ধে তেওঁ অপপ্ৰচাৰ লিপ্ত হৈছে। আৰু সেইবাবে মোৰ নিজৰ এই বিষয়টোৰ কাৰণে মোৰ নিজৰ মান মৰ্যাদা হানি হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে আমি আমাৰ দলৰ তৰফৰ পৰা ব্লক কংগ্ৰেছসকলক লৈ আমি এখন FIR তেওঁৰ বিৰুদ্ধে আজি নগৰবেৰা থানাত আমি এজাহাৰ দাখিল কৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুগা ৰেশম শিল্পৰ উন্নয়নকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাজ্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বুজ লয়। পৰ্যালোচনা বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পাম তেল উৎপাদনত স্বাৱলম্বী হ'বলৈ অসমে চলোৱা প্ৰচেষ্টাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ডোনাৰ মন্ত্ৰীগৰাকী কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছিল। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ কৰ্মৰাজি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে কেইবাটাও উদ্যোগ। বিশাল আয়োজনেৰে উদযাপন কৰা হ'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। 8 ছেপ্টেম্বৰত অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাগ ল'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত। ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ হ'ব ডিব্ৰুগড় বিমান বন্দৰ। বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ কৰ্মৰাজি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে সুধাকণ্ঠৰ জন্ম জয়ন্তী বিশাল আয়োজনেৰে উদযাপন কৰিব ৰাজ্য চৰকাৰে। 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই জন্ম জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই জন্ম জয়ন্তীতে ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হ'ব ডিব্ৰুগড় বিমান বন্দৰ। তাৰ বাবে 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিধানসভাৰ বিশেষ অধিৱেশন। এদিনীয়া অধিৱেশনত সৰ্বসন্মতিৰে নামকৰণ কৰা হ'ব ডিব্ৰুগড় বিমান বন্দৰৰ। 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন। আমি এইবাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা পালন কৰিম। 8 ছেপ্টেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী অসমলৈ আহিব। 9 ছেপ্টেম্বৰৰ দিনা এখন অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত। তেখেতৰ কৰ্মৰাজি, তেখেতৰ সৃষ্টিক চিৰযুগমীয়া কৰাৰ কাৰণে, তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ কাৰণে এটা প্ৰস্তাৱ আছে যে ডিব্ৰুগড় বিমান বন্দৰক এটা ডক্টৰ ভূপেন হাজৰিকা বিমান বন্দৰ হিচাপে তাক নামকৰণ কৰা। শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি ৰাজ্যত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গঠন হ'ব 2192খন আঞ্চলিক পঞ্চায়ত। 11 পৰা 20 জুলাইৰ ভিতৰত গঠন কৰা হ'ব 181খন আঞ্চলিক পঞ্চায়ত। 21 পৰা 30 জুলাইৰ ভিতৰত গঠন কৰা হ'ব 27খন জিলা পৰিষদ। ইয়াৰ বাবে জিলা আয়ুক্তই নিয়োগ কৰিব কৰ্তৃত্বশীল বিষয়া। এইবাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যই বাছনি কৰিব সদস্য। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব। তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ।
এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব। এই সমূহৰ উপৰিও ৰাজ্যৰ 1311 গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰা হ'ব 14,000 পৰা 20,000 টকালৈ। 60 বছৰলৈ সেৱা আগবঢ়োৱাৰ লগতে কম্পিউটাৰ শিক্ষকে লাভ কৰিব আপোন ঘৰৰ সুবিধা। The cabinet has decided to enhance their fixed pay from rupees 14,000 to 20,000 along with guarantee of their service up to 60 years of their age. Additionally, these part-time computer instructors will also get the benefit of Assam government's Apun Bahan and Apun Ghar, that is loan for vehicle and loan for the housing loan. Besides, they will also get the benefit of Chief Minister's Lokaseva Arogya Yojana. সাধাৰণ কৃষকসকলক উপকৃত কৰাৰ বাবে ৰাণীত 20 বিঘা মাটিত নিৰ্মাণ কৰা হ'ব দুগ্ধ উৎপাদন কেন্দ্ৰ। এডভান্টেজ আছামৰ চুক্তি অনুসৰি আৰু 2খন হোটেল নিৰ্মাণৰ বাবে কেবিনেটে জনাই অনুমোদন। 335 কোটি 25 লাখ টকা ব্যয় সাপেক্ষে গুৱাহাটীত স্থাপন হ'ব মেৰিয়েট হোটেল। 122 কোটি 73 লাখ টকাৰে নিৰ্মাণ হ'ব ডাউনটাউন হোটেল। কেমেৰাত সঞ্জয় বৰা সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।